আজি নিজৰ মাজতে বিভেদ সৃষ্টি কৰিছে। আমাৰ নিজৰ যিখিনি অতীজৰ পৰা আমি একেলগে বসবাস কৰি আহি আছোঁ, সেইসকলৰ মাজত আমাৰ মাজত বিভেদ আনিছে। বিভেদ আনি আমাৰ মাজত ক্ষোভ উৎপন্ন কৰিছে, আমাৰ মাজত হিংসা উৎপন্ন কৰিছে। সেই তেনেকুৱা নেতাই কোনোবা দিন ৰাইজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবনে? যিজনে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰত্যেকজন ৰাইজৰ মাজত, প্ৰত্যেকজন মানুহৰ মাজত হিংসা বিয়পাই আছে, বিভেদ বিয়পাই আছে, একতাটো নাইকিয়া কৰি পেলাইছে, সেই তেনেকুৱা নেতাই কোনোবা দিন অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবনে? অসমৰ ৰাইজৰ কথা চিন্তা কৰিবনে? একবাৰ নিজে চিন্তা কৰক। যদি এজন প্ৰকৃত নেতা হয় নহয়, কেতিয়াও মানুহৰ মাজত বিভেদ সৃষ্টি নকৰে। মানুহৰ যোনটো একতা বোধ, সেই একতা বোধ কেতিয়াও নাভাঙে।